তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ এয়াৰপৰ্টৰ চাকৰি মুকলি কৰা হ'ল। তো আপোনালোকে যদি এয়াৰপৰ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো এয়াৰপৰ্টৰ চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। কেনেকৈ আপোনালোকে আবেদন কৰিব সেই প্ৰচেছটোও মই আপোনালোকক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব, কিয়নো এনেকুৱা জব ৰিলেটেড ভিডিঅ' মই সদায় আপলোড কৰি থাকোঁ। যদিহে আপোনালোকে সবৰ প্ৰথম চাব বিচাৰে বা আপোনালোকে সবৰ প্ৰথম এপ্লাই কৰিব বিচাৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়াই ভিডিঅ' আপলোড কৰিম সবৰ প্ৰথম চাব পাৰিব আৰু সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এয়াৰপৰ্টৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক A to Z জনাই দি আছোঁ। তো চাই আপোনালোকে AI/Security Screeners Requirement 2024। তো জব ভেকেঞ্চি চাই আপোনালোকে এয়াৰপৰ্ট নিউ ভেকেঞ্চি 2024, আৰু ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ AI কাৰ্গো লজিষ্টিক এণ্ড এলাইড সাৰ্ভিস কোম্পানী লিমিটেড। তো শৰ্ট ফৰ্ম হ'ব আপোনাৰ AI চেলেছ, আপুনি চাব পাৰিছে। আৰু পোষ্টৰ নেম হ'ব আপোনাৰ সিকিউৰিটি স্কেনাৰ্ছ। তো পোষ্টৰ নেম হ'ব আপোনাৰ সিকিউৰিটি স্ক্ৰিনাৰ্ছ। তো চাই আপোনালোকে টোটেল পোষ্ট চাই আপোনালোকে 274 ইয়াতে পোষ্ট মুকলি কৰা হৈছে। তো ইয়াতে আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব। তো আপোনালোকে এপ্লাই কৰিব, আৰু কিন্তু আপোনালোকে ইয়াতে কোনো এক্সাম দিব নালাগে, অনলি আপোনাৰ ইণ্টাৰভিউ হ'ব। তো আপোনালোকে সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব, আপোনালোকে দেৰি নকৰিব, আজিয়ে আপোনালোকে আবেদন কৰিব। আৰু এইটো এয়াৰপৰ্টৰ চাকৰি হয়, আপোনাৰ চৰকাৰী চাকৰি, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে, আৰু চেলাৰিও কিন্তু আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব। তাৰপিছত চাৰিতে আপোনালোকে ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল এণ্ড ফিমেল। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব এইটো চাকৰিত। তো আপোনালোকে দেৰি নকৰিব। তাৰপিছত চাৰিতে আপোনালোকে আবেদন যেতিয়া কৰিব, কৰাৰ পিছত যেতিয়া আপুনি চাকৰিটো লাভ কৰিব, কৰাৰ পিছত আপোনালোকে চেলাৰি কিমান পাব। তো চেলাৰি চাৰিতে আপোনালোকে যথেষ্ট লাভ কৰিব। ইয়াতে 30,000 30,000 পৰা লৈ আপোনালোকে 34,000 লৈকে পাৰ মান্থ চেলাৰি আপোনালোকে লাভ কৰিব। তো 30,000 পৰা লৈ 34,000 লৈকে পাৰ মান্থ চেলাৰি লাভ কৰিব। চেলাৰি আপোনালোকে যথেষ্ট লাভ কৰিব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। তো ইয়াৰ পিছত চাৰিতে আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ বয়স কিমান হ'ব লাগিব। তো এজ লিমিট চাৰিতে আপোনালোকে এয়াৰপৰ্ট নিউ ভেকেঞ্চি 2024 এজ লিমিট চাৰিতে আপোনালোকে মিনিমাম বয়স হ'ব লাগিব 18 ইয়াৰ্ছ, আৰু মেক্সিমাম হ'ব লাগিব 27 ইয়াৰ্ছ। আৰু এইটো হ'ল জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে। আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয়, সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। আৰু জেনেৰেল কেণ্ডিডেটসকলে কিন্তু ইয়াতে 18 ইয়াৰ্ছৰ পৰা লৈ 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই চাকৰিটো কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব। তো ইয়াৰ পিছত চাৰিতে আপোনালোকে এপ্লিকেশ্যন ফি, তো কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাৰিতে আপোনালোকে ফৰ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে চাইতে আপোনালোকে 700 টকা আপোনাক ইয়াতে পে'মেণ্ট কৰিব লাগিব, আৰু ফৰ SC ST PW কেণ্ডিডেটসকলে ইয়াতে 100 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে এপ্লিকেশ্যন ফি কিমান দিব লাগিব। যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক 700 টকা পে'মেণ্ট কৰিব লাগিব, আৰু SC ST PW কেণ্ডিডেটসকলে কিন্তু ইয়াতে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাৰিতে আপোনালোকে ইয়াতে চিলেকশ্যন প্ৰচেছ চাৰিতে আপোনালোকে অনলি আপোনাৰ ইয়াতে ইণ্টাৰভিউ হ'ব। ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে, অনলি ইণ্টাৰভিউ হ'ব। যদি আপোনালোকে ইণ্টাৰভিউত পাছ হয় তো আপোনালোকে 110% আপোনালোকে চাকৰি লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰিব। তাৰপিছত চাৰিতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এই চাকৰিটো কৰিবৰ কাৰণে, এয়াৰপৰ্টৰ চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো চাৰিতে আপোনালোকে অনলি গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেটসকলে ইয়াতে আবেদন কৰিব পাৰিব। তো চাৰিতে আপোনালোকে কেণ্ডিডেট should have a passed any graduate for recognized board or university or institute, আপুনি চাব পাৰিছে। তো ইয়াতে অনলি গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেটসকলে ইয়াতে আবেদন কৰিব, যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰাই নহওক কিয় আপোনালোকে আবেদন কৰিব পাৰিব।
কাৰণ ইয়াতে এনি দিয়া হৈছে এনি গ্ৰেজুৱেট চাও এতিয়া আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হলো আপোনালোকে ষ্ট্ৰীমৰ পৰা পাছ কৰা হলো আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব তো ইয়াতে 10 পাছ কৰা কিনে আবেদন কৰিব নোৱাৰিব ইয়াতে অনলি গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব তো সেই কাৰণে ইয়াতে পোষ্ট যেটো আছে কমকে মুকলি কৰা হৈছে তাৰ পিছত চাইতে আপোনালোকে কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো চাইতে আপোনালোকে পাসপোর্ট সাইজ ফটো লাগিব সিগনেচাৰটো লাগিব আধাৰ কাৰ্ডখন লাগিব এডুকেশনৰ সাৰ্টিফিকেটবোৰ লাগিব কাষ্ট সাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে আপোনালোকে পেন কাৰ্ড বা বাৰ্থ সাৰ্টিফিকেট এইবোৰ আপোনালোকে দিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰ পিছত চাইতে আপোনালোকে হাউ টু এপ্লাই তো এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব স্টেপ বাই স্টেপ আপোনাক ইয়াতে জনাই দিয়া হৈছে তাৰ পিছত আপোনালোক ইম্পৰ্টেন্ট ডেট তো কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট ৰখাইছে সেইটো মই আপোনাক জনাই দিয়া আছো তো চাইতে আপোনালোকে ষ্টাৰ্টিং ডেট 21 নৱেম্বৰ তো 21 নৱেম্বৰৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে লাষ্ট ডেট ৰখা হৈছে 10 ডিসেম্বৰ 2024 লৈকে তো 10 ডিসেম্বৰ 2024 লৈকে লাষ্ট ডেট ৰখা হৈছে বেছি দিন সময় নাই তো সোনকালে আপোনালোকে আবেদন কৰিব তো 21 নৱেম্বৰৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে লাষ্ট ডেট ৰখা হৈছে 10 ডিসেম্বৰ 2024 লৈকে তো এতিয়া আপোনালোকে আবেদন কৰাৰ আগত ইয়াৰ যেটো অফিচিয়ালি যেটো নোটিফিকেশন ফুল যেটো নোটিফিকেশন হেতু প্ৰথমতে আপোনালোকে ভালকে চাই লওক সোৱাৰ পিছত আপোনালোকে আবেদন কৰিব প্ৰথমতে আপোনালোকে ভালকে চাই লব সোৱাৰ পিছত আপোনালোকে আবেদন কৰিব আৰু নোটিফিকেশনৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ প্ৰথমতে ভালকে চাই লব সোৱাৰ পিছত আপোনালোকে আবেদন কৰিব তো এতিয়া মই আপোনালোকক অফিচিয়ালি যেটো নোটিফিকেশন সেই নোটিফিকেশন মই আপোনালোকক দেখাই দি আছো তো এইখনে হৈছে নোটিফিকেশন তো এটো অফিচিয়ালি নোটিফিকেশন তো আপোনালোকে প্ৰথমতে আপোনালোকে এই নোটিফিকেশন আপোনালোকে ভালকে আপোনালোকে চাই লব সোৱাৰ পিছত আপোনালোকে আবেদন কৰিব চাইতে লিখা আছে AI কাৰ্গো লজিষ্টিক এণ্ড এলাইড সাৰ্ভিস কোম্পানী লিমিটেড 100% সাবসিডি দিয়া আছে ফৰ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া আৰু ইয়াতে ওয়েবসাইটটো দিয়া আছে তো আপোনালোকে ইয়াতে ওয়েবসাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব দুটা মাধ্যমেৰে আপোনালোকে আবেদন কৰিব পাৰিব এটা হল অনলাইন মাধ্যমেৰে আৰু এটা হল অফলাইন মাধ্যমেৰে তো আপোনালোকে চাওক যেতিয়া আপোনালোকে এই নোটিফিকেশন ডাউনলোড কৰিব ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব পজিশনটো চাব পাৰিব ফেনু ইন্টাৰভিউটো আপোনালোকে ইয়াতে চাব পাৰিব ডেট এণ্ড টাইমটো চাব পাৰিব ইয়াতে সকলো আপোনালোকে ইয়াতে জনাই দিয়া হৈছে তো আপোনালোকে ভালকে চাই লব সোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব ইয়াতে এডুকেশনৰ পৰা লৈছে আপোনালোকে সকলো ইয়াতে আপোনাক জনাই দিয়া হৈছে তাৰ পিছত আপোনালোকে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব সেইটো আপোনালোকে ইয়াতে জনাই দিয়া হৈছে তাৰ পিছত আপোনালোকে বেসিক পে চাইতে আপোনালোকে দিয়া হয় এমাউন্ট এনা চাইতে আপোনাক দিয়া হৈছে ইয়াতে আপোনাক সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে আপোনালোকে 10 পেজ দিয়া হৈছে 10টা পেজ দিয়া হৈছে তো ভালকে আপোনালোকে চাই লব আৰু যেটো অফলাইন মাধ্যমেৰে যেটো আপোনালোকে আবেদন কৰিব অফলাইন মাধ্যমেৰে যেটো আবেদন কৰিব তো ইয়াতে আপোনালোকে এই নোটিফিকেশনখনতে আপোনালোকে কিন্তু এপ্লিকেশন ফৰ্মখন পাই যাব তো চাইতে আপোনালোকে এপ্লিকেশন ফৰ্মখন মই আপোনাক দেখাই দি আছো তো এতিয়া আপোনালোকে চাওক 6 নম্বৰ চাইতে আপোনালোকে 6 নম্বৰ যেটো আছে তো 6 নম্বৰ পেজত আপোনালোকে এপ্লিকেশন ফৰ্মখন আপোনালোকে পাই যাব তো চাইতে আপোনালোকে ইয়াতে আপোনাক চাব পাৰি ইয়াতে ওপৰ লিখা আছে ফৰ অফিস ইউজ অনলি এটো আপোনাক একো কৰিব নালাগে অফিচৰ মানুহ ইয়াতে আপোনাক দিব আপোনাক ইয়াতে একো কৰিব নালাগে এই ওপৰ লিখাই আছে অফিস ইউজ অনলি তো আপোনাক ইয়াতে একো কৰিব নালাগে তো চাওক তাৰ পিছত আপোনাৰ ফৰমেট অফ এপ্লিকেশন তো ফৰমেট অফ এপ্লিকেশন চাইতে আপোনাক দিয়া হৈছে তো আপোনালোকে এই ফৰ্মখন আপোনালোকে ভালকে ফিল কৰিব লাগিব প্ৰথমতে ফটো লগাব লাগিব পজিশন এপ্লাইড ফটো দিব লাগিব এটো দিয়া হৈছে আপোনাক কৰিব নালাগে ষ্টেচন অফ ফিট ফৰ পজিশনটো দিব লাগিব তাৰপিছত ফুল নেমটো আপোনাক দিব লাগিব মিডল নেম যদি আছে মিডল নেম দিব ফাৰ্স্ট নেমটো দিব সাৰ নেমটো দিব তাৰপিছত আপোনালোকে ফাদাৰ্স নেমটো দিব ডেট অফ বাৰ্থটো দিব প্লেস এণ্ড ষ্টেট অফ বাৰ্থটো দিব লাগিব এড্ৰেছটো দিব লাগিব পিন কোডটো দিব লাগিব ষ্টেটটো আপোনাক দিব লাগিব তো ভালকে আপোনালোকে চাইছে আপোনালোকে ফৰ্মখন ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে এটো বাই পোষ্ট আপোনাক কিন্তু ইয়াতে সাবমিট কৰিব লাগিব আৰু কোনটো এড্ৰেছত আপোনালোকে এপ্লাই আপোনালোকে সাবমিট কৰিব তাতে আপোনাৰ এই নোটিফিকেশন আপোনাক জনাই দিয়া হৈছে তো আপোনালোকে ভালকে পঢ়ি চাব তাতে আপোনাক ডিটেইলছটো দিয়া হৈছে আপোনাক ইয়াতে যেটো এপ্লাইৰ যেটো আপোনাৰ যেটো এড্ৰেছ আপোনাৰ যেতিয়া পোষ্ট অফিচত যেতিয়া আপোনালোকে সাবমিট কৰিব কোনটো এড্ৰেছত আপোনালোকে দিব ইয়াতে আপোনাক দিয়া হৈছে তো আপোনালোকে ভালকে চাই লব এই নোটিফিকেশনতে আপোনাক দিয়া হৈছে আৰু যদি আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে এই অফিচিয়েল ওয়েবসাইটত আপোনাক যাব লাগিব তো প্ৰথম যেটো পেজ এই পেজত আপোনাক দিয়া হৈছে তো চাইতে আপোনালোকে প্ৰথম পেজতে আপোনালোকে চাব পাৰিব মই আপোনাক দেখাই দি আছো আপোনালোকে www দিয়া হৈছে ai/aero আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব তো আপোনালোকে এই অফিচিয়েল ওয়েবসাইটত যাব লাগিব যাই আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি আবেদন কৰিব নোৱাৰে মোক কমেন্টত জনাব তো ইয়াৰ ওপৰত ফুল ভিডিও বনাই আমি আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব সকলো ডিটেইলছ সেই ভিডিওটো মই আপোনালোকক জনাই দিম আৰু এই নোটিফিকেশনৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপুনি ডাউনলোড কৰি প্ৰথমতে ভালকে চাই লব সোৱাৰ পিছত আপোনালোকে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই এয়াৰপৰ্টৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি